Hello students. আজিৰ এইটো ভিডিঅ'ৰ আলোচনাৰ টপিকটো হ'ল কেপাচিটৰ এণ্ড কেপাচিটেন্স। প্ৰথমতে আমি জানিলোঁ কেপাচিটৰ কি বস্তু। তোমালোকৰ ঘৰত নিশ্চয় বহুত ধৰণৰ ইলেক্ট্ৰনিক ডিভাইচ আছে। ফৰ এক্সাম্পল মোবাইল চাৰ্জাৰ বা চাৰ্জিং লাইট এইবিলাক যদি কোনোবা এটা বেয়া হৈ যোৱা এটা যদি ডিভাইচ থাকে আৰু সেইবোৰ তুমি যদি খুলি চোৱা তাৰ ভিতৰত কি দেখা পাবা, চাৰ্কিট দেখা পাবা। সেই চাৰ্কিটটোত নিশ্চয় এনেকুৱা কিছুমান কম্পনেণ্ট দেখা পাইছা, হয়নে? এইবিলাককে কোৱা হয় কেপাচিটৰ। আৰু চিলিং ফেন যে আছে, আমাৰ ফেন যে আছে, ফেনতো কি থাকে? কেপাচিটৰ থাকে, কণ্ডেনচাৰ বুলি যাক কয়, হয়নে? এনেকুৱা দেখা পাইছা নিশ্চয় যে সেইটো এটা আমাৰ কি হয়? কেপাচিটৰে হয়। কণ্ডেনচাৰ কেপাচিটৰৰ আন এটা নাম। তেতিয়া কথাটো হ'ল যে কেপাচিটৰ কি বস্তু, কেপাচিটৰত কি থাকে আৰু ই কি কৰে, সেইখিনি আমি এতিয়া চাম। চ' এই যিমান তোমালোকে দেখা পালা কেপাচিটৰ, এইবিলাকত বেচিকেলি কি থাকে? দুটা কণ্ডাক্টৰ থাকে। কি থাকে? দুটা কণ্ডাক্টৰ থাকে আৰু সেই কণ্ডাক্টৰ দুটাৰ মাজত কি থাকে? ডাইলেক্ট্ৰিক থাকে। ধৰা এনেকুৱা দুটা কণ্ডাক্টৰ আছে, সেই কণ্ডাক্টৰৰ মাজভাগত কি থাকিব? ডাইলেক্ট্ৰিক থাকিব। সেইবিলাকৰ শ্বেপ কেনেকুৱা হ'ব পাৰে? কি হ'ব পাৰে? এনেকুৱা দুটা তোমাৰ প্লেট থাকিব পাৰে, চাৰ্কুলাৰ প্লেট হওক, নাইবা স্কুৱেৰ প্লেট হওক, নাইবা ৰেক্টেংগুলাৰ প্লেট হওক। চ' কিছুমানত কি থাকে? এনেকুৱা দুটা প্লেট থাকে, পেৰালেল দুটা প্লেট থাকে আৰু মাজত ইনচুলেটৰ থাকে। যদি দুটা এনেকুৱা পেৰালেল প্লেট থাকে, এনেকুৱা কেপাচিটৰক কোৱা হয় পেৰালেল প্লেট কেপাচিটৰ, হয়নে? আৰু তোমালোকে ইমেজটোত কি দেখা পাইছা? কিছুমান চিলিণ্ডাৰৰ নিচিনা কেপাচিটৰ দেখা পাইছা। এইবিলাকক কোৱা হয় চিলিণ্ড্ৰিকেল কেপাচিটৰ। চিলিণ্ড্ৰিকেল কেপাচিটৰত কি হয়? দুটা তোমাৰ চিলিণ্ডাৰ থাকিব, হয়নে? প্ৰথমতে ধৰা এইটো মই আঁকাতকৈ মই বস্তুটো বুজাই দিওঁ। ধৰা এইটো এটা চিলিণ্ডাৰ আছে, হয়নে? তো এই চিলিণ্ডাৰৰ ওপৰত কি কৰা হ'ব? প্ৰথমতে ইনচুলেটৰ লগাই দিয়া হ'ব। এই চিলিণ্ডাৰটো প্লাষ্টিকৰ নাথাকে বাৰু, কণ্ডাক্টৰ হ'ব লাগিব। সেই কণ্ডাক্টৰৰ ওপৰত কি থাকিব? তোমাৰ এটা ডাইলেক্ট্ৰিক থাকিব, ইনচুলেটৰ থাকিব, তাৰ ওপৰত আৰু এটা চিলিণ্ডাৰ থাকিব। চ' তেতিয়া আমি এনেকুৱা এটা হেৰিক কি বুলি ক'ম? কেপাচিটৰক আমি কি বুলি ক'ম? চিলিণ্ড্ৰিকেল কেপাচিটৰ। চিলিণ্ড্ৰিকেল কেপাচিটৰ। নাইবা স্ফেৰিকেল কেপাচিটৰো থাকিব পাৰে। স্ফেৰিকেল কেপাচিটৰত কি হ'ব? ভিতৰত এটা স্পেয়াৰ থাকিব, এটা স্ফেৰিকেল শ্বেল থাকিব, তাৰ ওপৰত আমি কি দি দিম? ডাইলেক্ট্ৰিক দি দিম আৰু ডাইলেক্ট্ৰিকৰ ওপৰত আৰু এটা চিলিণ্ডাৰ, এই কি স্ফেৰিকেল শ্বেল। চ' এই মাজৰ এইখিনি যে মই শ্বেডেড কৰি দিছোঁ, এইখিনি কি আছে? ডাইলেক্ট্ৰিক আছে। চ' এনেকুৱা কেপাচিটৰক আমি কি বুলি ক'ম? স্ফেৰিকেল কেপাচিটৰ হ'ল। তাৰপিছত কেপাচিটৰৰ কাম কি? কেপাচিটৰে কি কৰে? কেপাচিটৰে চাৰ্জ ষ্ট'ৰ কৰে। বেচিকেলি এনাৰ্জি ষ্ট'ৰ কৰে, ইলেক্ট্ৰিকেল এনাৰ্জি ষ্ট'ৰ কৰে। কেনেকৈ ষ্ট'ৰ কৰে? বাই ষ্ট'ৰিং চাৰ্জ। হ'ল। চ' এইখিনি হ'ল কেপাচিটৰৰ একেবাৰে বেছিক কথা। আমি কেপাচিটৰ দেখা পালোঁ, কেপাচিটৰত কি থাকে আমি গম পালোঁ, আৰু কেপাচিটৰৰ বেছিক কামটো আমি গম পালোঁ যে কেপাচিটৰে কি কৰে? ইলেক্ট্ৰিকেল এনাৰ্জি ষ্ট'ৰ কৰে। কেনেকৈ ষ্ট'ৰ কৰে? তাতে চাৰ্জ ষ্ট'ৰ কৰি। এতিয়া আমি আমাৰ চিলেবাছত আমি বিশেষকৈ শিকিব লাগে পেৰালেল প্লেট কেপাচিটৰৰ বিষয়ে। তো আমি পেৰালেল প্লেট কেপাচিটৰটো ভালকৈ ষ্টাডি কৰিম, লগতে অকণমান আমি স্ফেৰিকেল কেপাচিটৰৰ বিষয়েও শিকিম। যদিও ডাইৰেক্টলি চিলেবাছত মেনশ্যন নাই, কিন্তু NCERT-ত এটা তোমাৰ হেৰি আছে, এক্সাৰচাইজ এটা আছে স্ফেৰিকেল কেপাচিটৰৰ ওপৰত। আমি সেইটো চাম আৰু আমি পেৰালেল প্লেট কেপাচিটৰটো আমি ডিটেইল আলোচনা কৰিম। এতিয়া কেপাচিটৰ আমি কি ক'লোঁ? কেপাচিটৰে কি ষ্ট'ৰ কৰে? চাৰ্জ ষ্ট'ৰ কৰে। কেনেকৈ চাৰ্জ ষ্ট'ৰ কৰে চোৱা, যে আমাৰ যিটো দুটা প্লেট আছে, কণ্ডাক্টিং প্লেট থাকিব, সেই কণ্ডাক্টিং প্লেটটো আমি যদি বেটেৰীৰ লগত কানেক্ট কৰি দিওঁ, কি হ'ব? যদি এইটো প্লেটৰ লগত পজিটিভ
টাৰ্মিনেলটো কানেক্ট হয় ইয়াতে কি হ'ব পজিটিভ চাৰ্জ জমা হ'ব আৰু ইয়াৰ লগত যদি আমি নেগেটিভ টাৰ্মিনেলটো বেটাৰি কানেক্ট কৰি দিওঁ ইয়াতে কি জমা হ'ব নেগেটিভ চাৰ্জ জমা হ'ব ইয়াৰ আমি পটেনশিয়াল V1 বুলি কওঁ আৰু ইয়াৰ পটেনশিয়াল আমি V2 বুলি কৈছো হলনে তেনেহলে এই প্লেট দুটাৰ মাজত পটেনশিয়াল ডিফাৰেন্স কিমান হ'ব V1 minus V2 আৰু obviously কি হ'ব ইয়াতে যিমান বেছি পৰিমাণৰ চাৰ্জ জমা হ'ব এই পটেনশিয়াল ডিফাৰেন্সটো হিমানে কি হ'ব বেছি হ'ব কাৰণ পটেনশিয়াল ডিফাৰেন্স ইজ ডাইৰেক্টলি প্ৰপৰ্চনেল টু চাৰ্জ তেনেহলে তুমি কি ক'ব পাৰা যে this potential difference between these two plates of a conductor is directly proportional to the charge stored on the conductor এইখিনিতে এটা কথা যে এটা কন্ডাক্টৰ এটা ক্যাপাসিটৰৰ টোটাল চাৰ্জ কিমান থাকে 0 থাকে কিন্তু যেতিয়া আমি কম চাৰ্জ অন এ কন্ডাক্টৰ চাৰ্জ অন এ ক্যাপাসিটৰ যেতিয়া আমি কম চাৰ্জ অন এ ক্যাপাসিটৰ তেতিয়া আমি টোটাল চাৰ্জৰ বিষয়ে আমি নকওঁ ইয়াৰে যিকোনো এটাৰ চাৰ্জ আমি কম গতিকে চাৰ্জ অন এ ক্যাপাসিটৰ ইয়াতে কি হ'ব কিউ হ'ব চাৰ্জ অন এ ক্যাপাসিটৰ কিউ বুলি কোৱাৰ লগে লগে কি বুজি পাবা যে এটা প্লেটত থকা চাৰ্জৰ পৰিমাণ প্লাস কিউ আৰু আন এটা প্লেটত থকা চাৰ্জৰ পৰিমাণ মাইনাস কিউ ওকে এখিনি আমি বুজি পালো আৰু আমি কি কৈ আছিলো যে v is directly proportional to q হ'ব যদি v is directly proportional to q হয় তেনেহলে ইহতৰ যেটো ৰেশিও q by v এটো এটা কি হ'ব লাগিব কনস্ট্যান্ট হ'ব ডাইৰেক্টলি প্ৰপৰ্চনেল হলে ৰেশিও সদায় কি হয় কনস্ট্যান্ট হয় তো এই কনস্ট্যান্টটোক আমি লিখিম c আখৰেৰে আৰু এই যেটো কনস্ট্যান্ট c ইয়াক কোৱা হ'ব capacitance of the capacitor to কি capacitor tour capacitance তো সির ইউনিট কি হ'ব কুলম্ব পার ভোল্ট কিন্তু ইয়াক আমি কুলম্ব পার ভোল্ট বুলি নকওঁ ইয়াক আমি কি বুলি কম ফেৰাড বুলি কম ইউনিটটো ক্যাপিটাল এফ এৰে বুজোৱা হ'ব কিন্তু দেখা যায় যে ফেৰাড ইউনিটটো এটো আমি নেক্সট ভিডিওটো দেখা পাম যে ফেৰাড ইউনিটটো বহুত ডাঙৰ ইউনিট সেই কাৰণে আমি প্ৰ্যাকটিক্যালি কি ইউজ কৰো মাইক্ৰোফেৰাড ন্যানোফেৰাড পিকোফেৰাড এটসেট্ৰা হল আমাৰ প্ৰ্যাকটিক্যালি ইউজ কৰা ইউনিট হ'ব তো আজি আমি একদম বেসিক কথা চাম এটো ভিডিওত আমি ইমান ডিটেইলছত না যাও তো ক্যাপাসিটেন্সে কি বুজায় এটা ক্যাপাসিটৰ এটাৰ ক্যাপাসিটেন্স যিমান বেছি হ'ব তুমি কি বুজি পাবা যে ক্যাপাসিটৰটোৰ চাৰ্জ ষ্টৰিং ক্যাপাসিটিও কি হ'ব বেছি হ'ব ক্যাপাসিটেন্স বেছি হোৱা মানে ক্যাপাসিটৰ এটাই বেছি পৰিমাণৰ চাৰ্জ তাতে কি কৰিব পাৰিব ষ্টৰ কৰিব পাৰিব হল এতিয়া আমি আৰু দুটা সৰু সৰু কথা আমি শিকিম এতিয়া আমি এটা বস্তু চাম যে ধৰা এনেকুৱা দুটা প্লেট আছে মাজত আমি ডাইলেক্ট্ৰিক ভৰাই দিছো আমি ইয়াৰ লগত বেটাৰি এটা কানেক্ট কৰি দিলো এতিয়া আমি যিমান বিচাৰো কিমান পৰিমাণৰ চাৰ্জ ইয়াতে ষ্টৰ কৰিব পাৰিম নে নোৱাৰো কিয় নোৱাৰো চোৱা ধৰা আমি ইয়াতে চাৰ্জ ষ্টৰ কৰি আছো আৰু চাৰ্জৰ ভ্যালু আমি বঢ়াই গৈ আছো এতিয়া চোৱা চাৰ্জ যিমানে বাঢ়িব এই প্লেট দুটাৰ মাজৰ পটেনশিয়াল ডিফাৰেন্স হিমানে বাঢ়িব আৰু ইলেক্ট্ৰিক ফিল্ডো হিমানে বাঢ়িব আৰু এটা পাৰ্টিকুলাৰ ইলেক্ট্ৰিক ফিল্ডৰ ভ্যালুত কি হ'ব এই ডাইলেক্ট্ৰিকটোৰ যেটো ইনসুলেটিং প্ৰপাৰ্টি হেটো নোহোৱা হৈ যাব নোহোৱা হৈ কোনে ডাইলেক্ট্ৰিকটো কি হৈ যাব এটা কন্ডাক্টৰ হৈ যাব সেই পাৰ্টিকুলাৰ ইলেক্ট্ৰিক ফিল্ডক কোৱা হয় ডাইলেক্ট্ৰিক strength যেতিয়া ইলেক্ট্ৰিক ফিল্ডটোৱে ডাইলেক্ট্ৰিক স্ট্ৰেংথ থতকৈ বেছি হৈ যাব এই কন্ডাক্টৰটো কি হৈ যাব তেতিয়া এই ইনসুলেটৰটো কি হৈ যাব তেতিয়া কন্ডাক্টৰৰ নিচিনা হৈ যাব যেতিয়া কন্ডাক্টৰৰ নিচিনা হৈ যাব তেতিয়া কি হ'ব চাৰ্জ ইয়াৰ পৰা ইয়ালৈকে গুছি আহিব গুছি অহাৰ লগে লগে চাৰ্জ কি হৈ যাব দুইটাতে কমি যাব বা যদি বেছিকে এটো কন্ডাক্টিং হৈ যায় তেতিয়া চাৰ্জ দুইটাতে 0 হৈ যাব কাৰণ আমি জানো চাৰ্জ সদায় হায়াৰ পটেনশিয়ালৰ পৰা লোৱাৰ পটেনশিয়াললৈকে যায় তেতিয়া এই ক্যাপাসিটৰৰ যেটো ষ্টৰিং
মানে কেপাচিটৰটোৰ যিটো মানে আমাৰ পাৰপাছ আছিল সেই পাৰপাছটোৱে কি হৈ যাব নোহোৱা হৈ যাব আমাৰ কেপাচিটৰৰ পাৰপাছ কি হৈ আছিলে চাৰ্জ ষ্ট'ৰ কৰা যদি মাজৰ বস্তুটো কণ্ডাক্টিং হৈ যায় তেনেহ'লে দেখোন ই কেপাচিটৰে আৰু চাৰ্জ ষ্ট'ৰ কৰিব নোৱাৰিব গতিকে আমি ইমান বেছিও চাৰ্জ আমি ইয়াতে ষ্ট'ৰ কৰিব নোৱাৰো গতিকে আমি সদায় কি কৰিব লাগিব ইহতৰ মাজৰ যিটো ইলেক্ট্ৰিক ফিল্ড সেই ইলেক্ট্ৰিক ফিল্ডটো সদায় কি হ'ব লেছ দেন ডাইলেক্ট্ৰিক কনষ্টেণ্ট থাকিব লাগিব আৰু আমি যদি কওঁ যে কিউ মেক্স ইমানখিনি চাৰ্জ দিলে ইহতৰ মাজৰ ইলেক্ট্ৰিক ফিল্ড কিমান হৈ যায় ডাইলেক্ট্ৰিক ষ্ট্ৰেংথ হৈ যায় তেনেহ'লে আমি কিউৰ ভেলু আমি সদায় কি ৰাখিব লাগিব কিউ মেক্সতকৈ সৰু ৰাখিব লাগিব সো এইখিনি আলোচনাৰ পৰা আমি কি বুজি পালো যে আমাৰ যিমান মন যায় সিমান পৰিমাণৰ চাৰ্জ আমি ইয়াতে ষ্ট'ৰ কৰিব নোৱাৰো এটা মেক্সিমাম পৰিমাণৰ চাৰ্জ ইয়াতে এটা মেক্সিমাম চাৰ্জতকৈ আমি সদায় কম পৰিমাণৰ চাৰ্জ আমি ইয়াতে ষ্ট'ৰ কৰিব লাগিব সেই মেক্সিমাম চাৰ্জটো কি যিটো মেক্সিমাম চাৰ্জত কি হয় ডাইলেক্ট্ৰিক এই প্লেট দুটাৰ মাজৰ ইলেক্ট্ৰিক ফিল্ড কি হৈ যায় আমি ইউজ কৰা ডাইলেক্ট্ৰিকটোৰ ডাইলেক্ট্ৰিক ষ্ট্ৰেংথৰ সমান হৈ যায় হলনে আৰু যিটো পাৰ্টিকুলাৰ ভেলুত ইলেক্ট্ৰিক ফিল্ডটো ডাইলেক্ট্ৰিক ষ্ট্ৰেংথৰ সমান হৈ যায় সেই কাৰেস্পন্ডিং যিটো ভোল্টেজ হ'ব সেই ভোল্টেজটো কোৱা হয় ব্ৰেকডাউন ভোল্টেজ কিয় ব্ৰেকডাউন বুলি কৈছে কাৰণ সেইটো ভোল্টেজত আমাৰ ডাইলেক্ট্ৰিকটো কি হ'ব ব্ৰেকডাউন হৈ যাব ডাইলেক্ট্ৰিক উইল বিকাম এ কণ্ডাক্টৰ ওকে এইখিনিতে মই আৰু এটা ইম্পৰ্টেণ্ট কথা কওঁ যে কেপাচিটেন্স যিটো আছে কেপাচিটৰৰ সেই কেপাচিটেন্সটো ডাজ নট ডিপেণ্ড আপন চাৰ্জ অৰ পটেনশিয়েল ডিফাৰেন্স চাৰ্জ নাইবা পটেনশিয়েলৰ ওপৰত কেপাচিটেন্সে কি নকৰে ডিপেণ্ড নকৰে এইটো কিহৰ ওপৰত ডিপেণ্ড কৰে এইটো কেইটামান বস্তুৰ ওপৰত ডিপেণ্ড কৰে এইটো ডিপেণ্ড কৰিব সাইজ এণ্ড শেপ অফ কেপাচিটৰটো কি শেপৰ আৰু কি সাইজৰ তাৰ ওপৰত ডিপেণ্ড কৰিব লগতে ডিপেণ্ড কৰিব প্লেট দুটাৰ মাজৰ ডিসটেন্স বা কণ্ডাক্টৰ দুটাৰ মাজৰ ডিসটেন্স তাৰ ওপৰতো ডিপেণ্ড কৰিব distance between the conductors যি দুটা কণ্ডাক্টৰ থাকিব তাৰ মাজৰ ডিসটেন্সৰ ওপৰতো কেপাচিটেন্সে ডিপেণ্ড কৰে লগতে আৰু এটা বস্তুৰ ওপৰত ডিপেণ্ড কৰে যিটো ডাইলেক্ট্ৰিক তুমি ইউজ কৰিবা সেইটো ডাইলেক্ট্ৰিকৰ ওপৰতো কি কৰে কেপাচিটেন্সে ডিপেণ্ড কৰে কিন্তু চাৰ্জ আৰু ভোল্টেজৰ ওপৰত ডিপেণ্ড নকৰে হয় সো এইটো ভিডিঅ'তে এইখিনিয়ে আই হোপ বস্তুখিনি বুজি পাইছা নেক্সট আমি প্যারালাল প্লেট ক্যাপাসিটৰৰ বিষয়ে ডিটেইল আলোচনা কৰিম